বৰ্তমান মই গৈ আছোঁ মানে চেলুনত। দিছ ইজ মি টাইম। আৰু দেউতাক ক'লোঁ ব'লা যাওঁ ব'লা দাড়ি কাটো। আজি বোলে দেউতাৰ জন্মবাৰ, সেইকাৰণে দাড়ি নাকাটে। হয় না? নাকাটা? কি কাটবি না নাই? নাকাটা? তো ফাইনেলি দেউতাই নাকাটে, তো মই গৈ আছোঁ কাটিবৰ কাৰণে। পইচা দিব লাগিব। তোমাৰ আজি ৰিক্সা ভাড়াটো বচাই দি আছোঁ মই। 10 টকাত নহ'ব, তোমাক মই এচি খুৱাই লৈ যাম। 10 টকা দিলে হ'ব জানো? 20 টকা। চ' যিহেতুকে চেলুন গৈ আছোঁ, চ' আমাৰ মেমৰো ডিউটি টাইম হৈছে। মোৰতো ডিউটি জানাই আৰু কি খবৰ। ডিউটি একদম চিল এতিয়া, কোনো টেনশ্যন নাই। হাগিব মুতিব যাবৰ কাৰণে কাৰো পাৰ্মিশ্যন ল'ব নালাগে এতিয়া। লাইফটো বিন্দাছ চলি আছে এতিয়া। কিন্তু এনেকৈ বেছি দিনটো থাকিব নোৱাৰিম, বাট ক'ৰবাত নক'বাতটো কৰিব লাগিব। বাট এতিয়া বৰ্তমান হাগিব মুতিবৰ কাৰণে কাৰো পাৰ্মিশ্যন ল'ব নালাগে। চ' নিজৰ পাৰ্মিশ্যনত মই গৈ আছোঁ, সেইটোৱে আৰু। চ' মেম মই কি ক'ম মানে হাঁহি লাগিছে সঁচাকৈ। মানে যেতিয়া চাকৰি কৰিছিলোঁ, মানে এই আমাৰ মাষ্টৰৰ চাকৰিটো কৰিছিলোঁ, মানে হাগোতে মুঠোতে মানে পাৰ্মিশ্যন ল'ব লগা হৈছিলে। আৰু এটা সময়ত গৈ মানে বিৰক্তি লাগে। আৰু যোন মানুহে সুধি কিনে যায় তাৰ মানে কোনো ধৰণৰ প্ৰব্লেম হ'ব নালাগে ক'ত গ'লে উইথ পাৰ্মিশ্যন। কিন্তু সেইখন স্কুলত নিয়মটো উল্টা, যাই বেছিকৈ কৈ কিনে যায় সি সদায় ফাঁচে, আৰু যোনে চুৰ কৰি যায় সি কেতিয়াও নাফাঁচে। দিছ ইজ দ্য ৰুল। মানে দেখা সি পায় কেমেৰাত যে কোনে গৈ আছে কি নাই, কিন্তু বেলেগক একো নকয়। আৰু যদি কৈ কিনে যাব লগা হয়, বাৰ বাৰ যদি কৈ কিনে যোৱা যায় যে বা প্ৰিন্সিপাল মোৰ ক্লাছ নাই আজি, জাষ্ট অলপ সময়ৰ কাৰণে মই বাহিৰত গৈ আহোঁ, নাই নাই নহ'ব, এনেকৈ স্কুলৰ ৰুল নহয়। কিন্তু ইফালে ওলাই কেনে এইটো अरे कहना क्या चाहते हो? পূৰা দি আহে মাষ্টৰে, সেইটোত কোনো একো নকয়। কি ক'ম আৰু, কানা ফাটা না, সেইকাৰণে আৰু উপায় নাই। চ' ব'লক, তাৰ কথা আৰু কিমান ক'ম। চ' ইয়াতে আহিম মই, ভাঙা চিঙা হ'লেও কাম কৰা মানুহজন মানে পচন্দ লগা, সেইকাৰণে ইয়াতে কাটো মই। কিন্তু এতিয়া যিহেতুকে আমাৰ মেমক আমি থ'বলৈ গৈ আছোঁ, তো অকলে যাব লাগিব, নহ'লে আৰু মোৰ 20 টকাটো নাপাম নহয়। তো 20 টকাটো লাগিবতো, 20 টকাটোৰ কাৰণে অকলে যাব লাগিব। एनीवेज अच्छा से जाना। मेरा 20 रुपये किधर है? वाह वाह वाह, एक्टिंग अच्छा है। कॉइन नहीं चाहिए तुम्हारा 20 रुपये, हम क्या करेगा? मेरा दाढ़ी काटने में कम से कम 40 रुपये चाहिए होगा, उसमें 20 रुपये से कुछ नहीं होगा। मैं मेमोक दिलो 10 টকা বোনাস নালাগে, যোৱা ভালকৈ যোৱা। এই গুৱাহাটী বোলে, আমি গুৱাহাটী নাযাওঁ বুলি কয়। বাই বাই। চ' মই যাওঁ, দাড়ি কাটিব লগা আছে, নহ'লে আৰু চান্স নাপাম। এই পূৰা চাই আছে কি কৰি আছে, কি প্ৰেমত পৰি আছে বুলি ভাবি। मुझे एक बात बोल, तू क्या बिहार जाने से क्या नहीं आने का मन करता क्या? हाँ, और फ़ोन करने से उठाता क्यों नहीं? हमारे पास मोबाइल नहीं उठाएगा भाई। हाँ, मोबाइल क्या बीबी को दे देता है क्या? लड़का छोटा वाला आटो मोबाइल ना, कम से कम 5-6 बार फोन किया होगा कंटिन्यू, ना फोन मिस आता है ना क्या है। ঠিক আছে না, ইয়াৰ তাত আহোঁ না, এই মানে আজিকালি ভাও খাই তাৰমানে ফোন কৰিলেও তাৰমানে সি ৰেচপন্স নিদিয়ে। কাষ্টমাৰ আহিলে আজিকালি বেয়া পায় মানুহে। পইচা বেছি হৈছে, সেইটো মানুহে সেইকাৰণে তাক মানে ঘৰত গ'লে নাপায় আৰু ফোনো নাপায়, ইমানেই বিজি হ'ল। কি মিছা কথা কৈছোঁ নেকি? মিছা কথা কওঁ বুলি নাইতো কোৱা মই। তাৰমানে মানুহক মানে দেউতাই মানে কি কৰে, বেছিভাগ মানে ইয়াৰ লগতে কাটিব বিচাৰে। তো দেউতাৰ বিচাৰে ইমান দীঘল দাঢ়ি হৈছিল, পায় না লাষ্টত গৈ বেলেগ জেগাত কাটি আহিব। আজি আহিম কালি আহিম, মানে ঘৰত গৈ লালাই পূৰা একদম মানে ঘৈণাৰে মৰমত মানে পাগল হৈছোতো, আহিব নোৱাৰা না। ফাইনেলি ছেভিং কৰিম বুলি ভাবিছিলোঁ, মানে এতিয়া ট্ৰিমিং কৰি দিলোঁ। আৰু এতিয়া ঘৰলৈ যাওঁ আৰু, যিহেতুকে আৰু টিউশ্যন আছে মোৰ। এইখিনিয়ে আৰু, বাই বাই।